কোনকেইটা বিশেষ নাম্বাৰে বা কোনকেইটা বিশেষ প্লেনেট থাকিলে আপোনাৰ থট প্ৰচেছটো কেনেকুৱা হ'ব, অৰ্থাৎ নাম্বাৰে আপোনাৰ থট প্ৰচেছত কেনেকৈ প্ৰভাৱ পেলায় এই সবিশেষ সাঙুৰি মই ভিডিঅ'টো প্ৰস্তুত কৰি স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল ইজি ৱৰ্ল্ডলৈ। বন্ধুসকল, মোৰ বিশ্বাস আপোনালোকে ভাল পাব, তেন্তে আহক আৰম্ভ কৰোঁ। আপোনাৰ বাৰ্থ চাৰ্টত আপোনাৰ ডেট, মান্থ বা ইয়েৰৰ মাজত অৰ্থাৎ লচুগ্ৰিডৰ কোন বিশেষ তিনিটা নাম্বাৰে আপোনাৰ থট প্ৰচেছটো কণ্ট্ৰল কৰিব, অৰ্থাৎ নাম্বাৰ 4, 3 আৰু 8 এই তিনিটা বিশেষ নাম্বাৰ যদি আপোনাৰ বাৰ্থ চাৰ্টত আছে, আপোনাৰ ডেট, মান্থ বা ইয়েৰৰ মাজত যদি ক'ৰবাত এই নাম্বাৰ তিনিটা আছে, তেন্তে আপোনাৰ থট প্ৰচেছটো হ'ব অতি ডিপ লেভেল, অৰ্থাৎ ডিপেষ্ট লেভেল, অৰ্থাৎ বহুত দূৰলৈকে আপুনি দূৰদৰ্শী চিন্তা ভাৱনাৰে আপুনি আগবাঢ়ি যাব পাৰিব জীৱনত। অৰ্থাৎ নাম্বাৰ 4 কি হয়, ৰাহুৱে অপাৰেট কৰে ডিচিপ্লিন, অৰ্গেনাইজেশ্যন তাত থাকিব। নাম্বাৰ 3 হৈছে জুপিটাৰ, য'ত এডুকেশ্যন, নলেজ আৰু ক্ৰিয়েটিভিটি ডিনোট কৰে। লগত থাকে শনিদেৱ, ন্যায়ৰ দেৱতা, হাৰ্ড ৱৰ্কক ডিনোট কৰে, লগতে ফাইনেন্সকো ডিনোট কৰে। অৰ্থাৎ এই তিনিটা বিশেষ নাম্বাৰ যেতিয়া আপোনাৰ বাৰ্থত থাকে, সেই ব্যক্তিজন কি হয়, তেওঁ থট প্ৰচেছটো বেলেগে চিন্তা কৰি য'ত শেষ কৰিব তাৰ পৰা তেওঁ ষ্টাৰ্ট কৰে, অৰ্থাৎ দূৰদৰ্শী হয়। ভিজুৱেলাইজেশ্যনটো বৰ ষ্ট্ৰং হ'ব, অৰ্থাৎ ডিচিপ্লিন মেইনটেইন কৰি তেওঁ বহুত দূৰলৈকে চিন্তা কৰি কি হ'ব পাৰে ৰিজাল্ট অৰিয়েণ্টেড তেওঁ চিন্তা কৰিবলৈ সক্ষম হ'ব। আৰু এই নাম্বাৰ তিনিটা যদি নাথাকে, তেতিয়া কি হয়, আচলতে তেওঁ থট প্ৰচেছটো খুব লাইট হৈ যায়, অৰ্থাৎ পটকৈ ডিচিশ্যনবোৰ লৈ লয়। আৰু এই তিনিটা নাম্বাৰ যিসকলৰ বাচ্চাত থাকিব, তেওঁলোকৰ থট প্ৰচেছটো কি হ'ব, অতি ষ্ট্ৰং হ'ব আৰু বেলেগে চিন্তা কৰি য'ত শেষ কৰিব তাৰ পৰা তেওঁলোকে যেন ষ্টাৰ্ট কৰে। এনেকুৱা ধৰণৰ এটা তেওঁলোকৰ মেণ্টেলি থাকিব ডিপেষ্ট লেভেলৰ থট প্ৰচেছটো নিজে ক্ৰিয়েট হ'ব। অৰ্থাৎ কি হয়, বিজনেছমেনে হওক বা তেওঁলোকে এটা বিশেষ দিশত, অৰ্থাৎ পলিটিক্সৰ লাইনটো এইটো এটা বহুত এটা শুভ নিদৰ্শন দিয়ে, দিশ নিৰ্ণয় কৰিব পাৰে। চেলছ এণ্ড মাৰ্কেটিঙৰ দিশতো এটা ভাল লক্ষণ দেখা দিয়ে, ভিজুৱেলাইজেশ্যন কৰিব পাৰে। লগত লজ এণ্ড জুডিচিয়াৰী দিশতো তেওঁলোকে অতি ভালকৈ আগবাঢ়ি যাব পাৰে। এই নাম্বাৰ তিনিটা থাকিলে আচলতে কি হয়, বাৰ্থত এৰ'জ অফ পলিটিক্স বুলি কোৱা হয়। অৰ্থাৎ ৰাজনীতিৰ ক্ষেত্ৰত তেওঁ খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি দূৰদৰ্শিতাৰে তেওঁ আগবাঢ়ি যাবলৈ সক্ষম হয়। আৰু এটা কথা, যদি 4, 3, 8 এই তিনিটা নাম্বাৰৰ ভিতৰত কোনোবা দুটা নাম্বাৰ আছে, তেতিয়া কি হ'ব, কুৱেশ্যন আহিব পাৰে। বাট কি হয়, আচলতে 4, 3, 8 এই তিনিটা নাম্বাৰ যেতিয়া থাকে, তেওঁৰ চিন্তাটো আচলতে খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি দূৰদৰ্শিতাৰে তেওঁ ডিপেষ্ট লেভেললৈকে চিন্তা কৰিব পাৰে। থট প্ৰচেছটো খুব ষ্ট্ৰং হয়, য'ত বেলেগে চিন্তা কৰি শেষ কৰে তেওঁ তাৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। অৰ্থাৎ 10 বছৰৰ পিছত কি হ'ব পাৰে কামটো কৰিলে, তেওঁ তাৰ লগত ভিজুৱেলাইজেশ্যন ৰাখি পেলাই আগবাঢ়ি যাবলৈ সক্ষম হয়। কিন্তু যদি কেনেবাকৈ তাৰ কোনোবা এটা নাম্বাৰ মিচিং থাকে, কিয় অলপমান উইক হৈ যায়। এনেকুৱা নহয় যে তেওঁ নোৱাৰিব, সেইটো নহয়। আচলতে কিয় পাৰ্চেণ্টেজটো কমি আহে। 4, 3, 8 থকাৰ লগে লগে 100% ৰিজাল্ট দিব। 4, 3, 8ৰ পৰা যদি কোনোবা কেতিয়াবা নাথাকে, 3 নাম্বাৰটো নাই বোলে, 4 আৰু 8 আছে বা 3 আৰু 4 আছে, 8 নাই, তেতিয়া কি হয়, তাৰ পাৰ্চেণ্টেজটো কমি আহে। কিন্তু তেওঁৰ থট প্ৰচেছটো এটা ডিপেষ্ট লেভেলৰ পাৰদৰ্শিতা তেওঁ নিশ্চয় দেখুৱায়, বাট পাৰ্চেণ্টেজটো কমি আহে। কিন্তু 4, 3, 8 অৰ্থাৎ 4, 3, 8 যদি বাচ্চাটো আপোনাৰ থাকে, এইটো নিশ্চিত যে আপুনি পৰ্যবেক্ষণ কৰি চাব পাৰে সেইজন ব্যক্তিয়ে কিমান দূৰদৰ্শিতাৰে, কিমান ডিপেষ্ট লেভেললৈকে তেওঁ চিন্তা কৰিব পাৰে। বা আপোনাৰ নিজৰ জীৱনত যদি আপুনি কেনেবাকৈ পাইছে, আপোনাৰ চিন্তা ভাৱনাবোৰ ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট হৈছে, কিমান নলেজেবল, ক'ত শেষ হ'ব, কেনেকৈ আপুনি এটা প্লেন আপ কৰে, কেনেকৈ প্লেনিং কৰে, ক'ত কি হ'ব, গোটেইখিনি পৰ্যবেক্ষণ কৰি এটা ডিচিশ্যন লয়, সেই দিশটো আপুনি নিশ্চয় বিবেচনা কৰি চালে তাত ওলাই পৰিব আৰু ধৰা পৰিব যে নাম্বাৰছে কেনেকৈ আপোনাৰ জীৱনত থট প্ৰচেছত ক্ৰিয়া কৰিছে। বন্ধুসকল, মোৰ বিশ্বাস আপোনালোকে নিশ্চয় ভাল পাইছে। তেন্তে পুনৰ নতুন এটা ভিডিঅ'লৈ আহিম অতি সোনকালেই। লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে থেংক ইউ ফ্ৰেণ্ড, লভ ইউ, বাই বাই, টেক কেয়াৰ।